পাব্লিকৰ কম দামৰ লাগে কম দামৰ বিক্ৰী কৰি আছে মোৰ দোষটো অলপ মাল আনিছো এই বিহুতিৰ মই অলপ মাল আনিছো এনেকৈ কৰিলে কেনেকৈ হ'ব বাইদেউ মইতো 2 নম্বৰী ধান্দা নহয় আপুনি চাওক RD Uma Store আর কাস্টমার কম দামি লাগে আহি পেলে কয় আৰু গুৱাটো না লাগে গুৱাটো দাম বেশি কম দামৰ লাগে তো মই কি কৰিম আপুনি এনেকৈ কওক পাজনে কওক যে পাব্লিকৰ কম দাম কৰিম নহয় লিখি দিব এতিয়া পাব্লিকৰে লাগে যদি জেনুইন আছে ঘূৰাই পাব দাম দি এক নম্বৰ যদি হয় আপোনাৰ তেতিয়া হলে ঘূৰাই পাব মানে কি কাস্টমাৰ আহি কয় যে মোৰ কম দামৰ লাগে বাইদেউ মই কিনি আমি আনতেও পারব না বিক্রি করতেও পারব না সাইড আপ কপিটো পাইছে ন দাঙি দিয়ক বন্ধন বেংকৰ পৰা লোন লৈ মই মাল উঠাইছো বিক্ৰী কৰি আছো পাব্লিকৰ বুয়া মালটো বহুত দাম মই আনিব নোৱাৰো আর পাব্লিকৰো কম দামৰ লাগে মই কম দামৰ মাল উঠাইছো গামছা উঠাইছো কি কৰিছে কোনে বিক্ৰী কৰিছো কোন আহিছে আপোনাৰ দোকানত এই যে অফিসার বিলাক আহিছে আহি কৈছে যে লৈ যাব গামছা এইটো তো মই জানা নাই না লৈ আছে মই গৈ পেলাই জানিছো যে লৈছে পাৱাৰ লুমৰ গামছা বিক্ৰী যে বন্ধ আছে আপুনি নাজানে মই না জানো মই আনিছো ক'ৰ পৰা আনিছে এতিয়া মই আনিছো অকল আপোনাৰ দোকানত আছে বেলেগ দোকান আছে নেকি মই না জানো নহয় আমি আমাৰ দোকান চলাই আছো কিমান আনিছে মই অলপে মাল আনিছো যিমান দেখা পালে ইমানই আনিছো মই ক্ষুদ্ৰ বেপাৰী কিমান বিক্ৰী কৰিলে এতিয়ালৈকে বিক্ৰী কৰা নাই মাত্ৰ আনিছো জাস্ট আপুনি গুণিত ললেই আৰু কি লৈ গ'ল গামছাবিলাক কি ক'ব বিচাৰো যে মইতো 2 নম্বৰী ধান্দা নকৰো লিগেলি অলপ আনিছো মাল উঠাইছো বিক্ৰী কৰাৰ জন্য বিক্ৰী কৰিছো বাস এতিয়া মই লোনটো কেনেকা দিম বন্ধনৰ লোন বিক্ৰী কৰি তো লোনটো দিম লোনটো কেনেকা চলাম যদি মালটো এনেকা লৈ যায় বাস আর কিছু কথা নাই আমার হেতুকে অসমীয়া মানুহখিনিয়ে গামোচাখন নিজৰ তাঁতত বোৱা গামোচা
কোনোবাই ল'লে আমি ভাল পাওঁ আৰু আমাৰ ডিপাৰ্টমেণ্টে আমাৰ এটা হেৰি দিছিলে যে আপোনালোকে পাৱাৰলুম মেড গামোচা পালে আপোনালোকে চিজ কৰক, এটা ড্ৰাইভ দিব দিছিলে। সেই সূত্ৰে আমি ড্ৰাইভ আজি দিবলৈ আহিছোঁ আৰু আমি বৰ্তমানলৈ দি আছিলোঁ। এতিয়ালৈকে প্ৰায় 100খনমান পাইছোঁ। আচলতে আপোনালোকে সকলোৱে মোক সহযোগ কৰিছে বুলি ভাবিছোঁ মই, আৰু কাৰণ চবেই সহযোগ কৰিছে। হেৰি আমাৰ ষ্টাফখিনি গোটেইখিনি আহিছোঁ আমি। আশা ৰাখিছোঁ আমি অলপমান এই ক্ষেত্ৰত মানে আগবাঢ়ি যাব পাৰিম আৰু যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি বাৰু যিসমূহ নহয়। চাওক, যিখিনি আমি এতিয়া টেষ্টিঙৰ কাৰণেহে লৈছোঁ। আমি ফাইনেলি পাৱাৰলুম বুলি কৰিব নোৱাৰোঁ, কাৰণ আজিকালি একদম পূৰা ধৰিবই নোৱাৰি পটককৈ মানে যে এনেকুৱা হয় পাৱাৰলুম, গোটেইখিনি পাৱাৰলুম। কিন্তু আমি চেষ্টা কৰিছোঁ। আৰু এটা কথা, আমি যিখিনি গামোচা লৈছোঁ, চিজাৰ লিষ্ট দিছোঁ, সেইখিনি আমি প্ৰথমতে টেষ্ট কৰিম। হয়, আমি অকল মঙলদৈ টাউনতে নহয়, মানে ষ্টেপ ৱাইজ আমি বেলেগ হেৰিলৈ যাম। দৰগাঁও, খাৰুপেটীয়া, চিপাঝাৰ। এতিয়া এই ড্ৰাইভত যিমানখিনি পাইছোঁতো আমি লৈছোঁ। এতিয়া কোনোবাই যদি মানে লুকাই ৰাখিছে, আমিতো ধৰক তেনেকৈ পূৰা উলিয়াই আনিব পৰা নাই, আৰু আমি চেষ্টা কৰিছোঁ। আৰু আজি যেনেকৈ কৰিছোঁ আমি আৰু কৰিম। আমি তেওঁলোকক আহ্বান জনাইছোঁ তেনেকুৱা পাৱাৰলুম মেড গামোচা বন্ধ কৰিবলৈ, বিক্ৰী বন্ধ কৰিবলৈ, পাৱাৰলুমত বনোৱা গামোচা বন্ধ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ তেখেতলোকক। আমি আকৌ তেওঁলোকৰ পৰা আমি গামোচা চিজ কৰি ল'ম। আৰু এইটো পিছত যদি আমাৰ আইনসংগত কিবা থাকে আমি ডিপাৰ্টমেণ্টক জনাম।